Good morning. Hello everyone, good morning. সকলোকে পুনৰবাৰ মোৰ চেনেলৰ অন্য এটা ভিডিঅ লৈ স্বাগতম জনাইছো সকলোকে। আৰু আজি আমাৰ ভাইটিটো অন্নপ্ৰসন্ন আছিলে, হেতুৰ কাৰণে মই ইয়ালৈ আহিলো। আৰু আমাৰ মিচিং মানুহে অন্নপ্ৰসন্ন মানে কেনেকৈ কৰে গোটেই নিয়মখিনি আপোনালোকক দেখাইছো। আৰু আশা কৰো আপোনালোকে ভিডিঅটো চাই ভাল পাব। আৰু নিয়ম কৰিবলৈ যি বস্তু লাগে গোটেইখিনি ৰেডি কৰা হৈ গ'ল। আৰু 12টা বজাৰ আগে খুৱাবলৈ কৈছিলে, যিহেতু এতিয়া খুৱাবলৈ টাইম হৈছে আৰু তো হেতুৰ কাৰণে তাৰ আগতে ভকতজনী নিজে সেৱা কৰি লৈছে। হাই হাই, মোৰ নাম বুবুম। আমি সমাজত ভকতি মিনতি জানো ইয়াতে মাত্ৰ সমাজৰ টোপোলা অৰিহণা আৰু অনেক দ্ৰব্য শ্ৰেণী আগবঢ়াইছে। ইয়াত ৰাম প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ। কিতাপ চলে কলমে চুলে কলমে চুলে ন গুড বয়। তাৰপিছত কোনটো তাৰপিছত ব্ৰুকৰটো নচলে এতিয়া নহলেও হয় আৰু আৰু প্ৰথমতে নিজৰ মোমাইকে খুৱাব লাগে, আৰু সেইটোৰ কাৰণে এতিয়া খুৱাব লৈছে। আৰু মামাম খালো কোৱা যিখিনি মানে নিয়ম কৰিবলগীয়া আছিলে সেইখিনি নিয়ম কৰা হৈ গ'ল। আৰু এতিয়া আমাৰ ধনু ভাইটিটো মোৰ লগতে আছে। কি হ'ল কি হ'ল এইটো কোনে ওলাইছে, এনেকৈ ল'লে বেয়া পায়, বেকাকৈ ল'লে। ইয়াতে নিয়ম কৰা হৈ গ'ল আৰু এতিয়া খোৱাৰ যোগাৰ চলি আছে। তো অলপ
চবে খাইছে আমাৰ নিয়মটো কৰিছে আপং অকমান চবে খাইছে মানে নিয়মত খাবই লাগে আৰু ভাত খোৱা হোৱা নাই এয়া হৈছে ইয়ায় মানে যাৰ অন্নপ্ৰসন্ন আছিলে তাৰ ইয়ায় মোৰো ইয়ায় তাৰো ইয়ায় আৰু এয়া খুৰীয়ে খাইছে ৰহি আৰু গুৱাহাটী ইয়ায় দপৰাগৈ নাতে ইয়ামেৰো মানে এয়া আমাৰ ইয়ামে তাতো আচল তাততো খাই আছে এইটো মানে আমাৰ নানৈ মাক হয় মোৰ আইতা আৰু এইটো বাবৈ মা বাবৈ দেউতা আৰু এইফালে কাকি আহিছে আৰু এয়া ইয়াই দুইজনী ইয়াই আৰু ইয়াৰে হয় ওচৰৰে আৰু এয়া আমাৰ ভকত কাকি মানে এয়া ইয়াইৰ হিৰো আৰু এয়া ইয়াইৰ হিৰো আৰু চবে এতিয়া অকণমান খাই আছে ভাত খাবলৈ হোৱা নাই আশীৰ্বাদ কি ধুনীয়াকৈ সুৰ টানি টানি দিয়ে মই অলপ ভিডিঅ' কৰিছোঁ ভাল লাগিলে বহুত মানে মনটো ভাল লাগি গ'ল শুনি তো আৰু চাই থাকিব আগলৈ কি কি দেখাব পাৰোঁ আপোনালোকে দেখাই যাম আৰু এয়া ভাইটিৰ মানে যাৰ অন্নপ্ৰসন্ন আছে তাৰ ভাইটিৰ মামী ইয়াই মোক কম পাই আকৌ এই নানৈয়ে হ'ব নানৈ হাজবেণ্ড বাবৈ আৰু এইফালে কাকি এয়া খালী হৈ গ'ল আৰু আমি ইয়াতে অলপ কিবা কিবি খাই লওঁ অন্নপ্ৰসন্ন বুলি আৰু এইফালে মাকজনী আমাৰ নানী মানে খুৰী ৰাতিপুৱা যিহেতু একো নোখোৱাকৈ আহিলোঁ তো সেইটোৰ কাৰণে আমিও খাই লওঁ বুলি বহিলোঁ খুৰী আৰু মই যিহেতু বহুত মানুহ মাতিছে মানুহ আহিয়ে থাকিব কামটো ওলাই থাকিব সেইটোৰ কাৰণে আগতে আমাৰ নিজৰে পেট পূজা কৰি লৈছোঁ আৰু এয়া আমাৰ কাম কৰা বাই বনাই দিছে ইয়াই চাফা কৰি আছে এবাৰ চাই দিয়ক ইয়াত আৰু ইয়াতো আছে দৰমহা কিমান দিব বেছি নিদিয়ে বেচেৰি ৰাতিপুৱাৰ পৰা কাম কৰি আছে আৰু এতিয়া চাফাই কামটো ইয়াঙিয়ে পালে কৰিবলৈ এতিয়া মই কৰিম আপুনি বহিব অকণমান সময় আৰু ওপৰতে খোৱাৰ ব্যৱস্থা কৰা হৈছে বৰচাল খাওঁতে কোনো পিনে ফটো তুলিবিলাক তো গাইজ ৰাতি হ'ল 8:50 হ'ল আলহীবোৰ লাহেকৈ কমিছেগৈ আৰু মানে যিমান মাতিছিলে গোটেইকেইটা আহিলে বাৰু তাৰ মাজতো এজন দুজন ভাল পাই আহি আছে আৰু আমি এতিয়া তলত বহি আছোঁ মানে খোৱা ব্যৱস্থাটো ওপৰত কৰা হৈছে তাৰ পৰা আমি নামি আহিলোগৈ আৰু অকণমান ৰেষ্ট লৈছোঁ এয়া আমাৰ মাহী আছে এয়া আমাৰ তাতে ভাত খাই আছে মানে ককা আৰু আজি হাজবেণ্ডো আহিলেগৈ আচলতে হাজবেণ্ড ঘৰত নাথাকে তো আজি আহি পালেগৈ আৰু হাজবেণ্ড আৰু মই আকৌ ইয়াত আহিলোগৈ ৰাতিপুৱা ইয়াত অকণমান সিটো কৰি দিলোঁ তাৰপিছতে আকৌ ঘৰলৈ গৈ বজাৰ গ'লোঁ তেনেকৈ বজাৰৰ পৰা আহি আকৌ ইয়ালৈ আহিলোঁ তাতোৱে কিমান স্পীডত ভাত খাব পাৰে এয়া আমি চাবৰ কাৰণে ইয়াতে ৰখি আছোঁ মাহী আৰু মই ৰখি আছোঁ ইয়াতে তো গাইজ সময়ো বহুত হ'ল সেইটোৰ কাৰণে আমিও ঘৰলৈ যাব লৈছোঁগৈ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু ইমানতে সমাপ্ত কৰোঁ আৰু যদিহে আজিৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে সকলোৱে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই